মুকুল গাঁও খেলপথাৰত চতুৰ্থ দ্বিবাৰ্ষিক হগ্ৰাবীৰ ফুটবল কাপ 2025 অনুষ্ঠিত হয়। 81 নং শদিয়া বিধানসভা সমষ্টিৰ ধলা থানাৰ অন্তৰ্গত মুকুল গাঁৱত নৱজাগৃতি যুৱ সংঘৰ উদ্যোগত আৰু ৰাইজৰ লগতে সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ 1 নং মেঘেলা সমষ্টিৰ কাৰ্যবাহী সদস্য শ্ৰ বসন্ত সোণোৱালৰ নেতৃত্বত তিনিচুকীয়া জিলাৰ ক্ৰীড়া সন্থা ডাঙৰী ক্ৰীড়া সন্থাৰ পূৰ্ণ সহযোগত তথা হগ্ৰাবীৰ কাপ পৰিচালনা সমিতিৰ তত্ত্বাৱধানত হগ্ৰাবীৰ কাপ 2025 বৰ্ষৰ চতুৰ্থ দ্বিবাৰ্ষিক ফুটবল প্ৰতিযোগিতাখন 9 উদ্যমেৰে 26 অক্টোবৰৰ পৰা 14 নৱেম্বৰলৈকে মুকুল গাঁও খেলপথাৰত অনুষ্ঠিত কৰে। 14 নৱেম্বৰ 2025 তাৰিখৰ চূড়ান্ত খেলৰ পূৰ্বে মুখ্য আকৰ্ষণ আছিল ডিব্ৰু ইউনাইটেড আৰু ডিব্ৰুগড় 11ৰ মাজত হোৱা মহিলা ফুটবল দলৰ দিবা-নৈশ প্ৰীতিমূলক ফুটবল খেলখন। এই খেলখন উদ্বোধন কৰে শদিয়াৰ সমাজসেৱক ৰঞ্জিত বৰগোহাঁই। এই খেলখনৰ লগত সংগতি ৰাখি হগ্ৰাবীৰ নামৰ স্মৃতি গ্ৰন্থ প্ৰকাশ কৰে। এই স্মৃতি গ্ৰন্থখন শুভ উদ্বোধন কৰে হাঁহখাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক টিকাৰাম চেত্ৰীয়ে। শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়াই ডুমডুমা দিয়ামুলি ফুটবল ক্লাব আৰু ডায়মণ্ড স্পৰ্টছ একাডেমীৰ মাকুমবাৰে কুৰি দিবা নৈশ চূড়ান্ত ফুটবল খেলখন উদ্বোধন কৰে আৰু ক্ৰীড়াপ্ৰেমী ৰাইজৰ লগত ফুটবল খেলৰ দুয়োটা দলক বহু গুৰুত্বপূৰ্ণ দিহা পৰামৰ্শ আগবঢ়ায়। বিধায়ক বলিন চেতিয়াই মুলুক গাঁও নৱজাগৃতি যুৱ সংঘক হগ্ৰাবীৰ ফুটবল কাপৰ লগতে সমাজৰ যিকোনো ৰাজহুৱা কামত সহায় সহযোগিতা কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হয়। ডুমডুমা দিয়ামুলি ফুটবল ক্লাব আৰু ডায়মণ্ড স্পৰ্টছ একাডেমী মাকুমবাৰে কুৰি দলৰ মাজত হোৱা দিবা-নৈশ চূড়ান্ত খেলখনে ক্ৰীড়াপ্ৰেমী ৰাইজক আমোদজনক কৰি তোলাৰ লগতে ক্ৰীড়াপ্ৰেমী ৰাইজে মুকুল গাঁৱৰ ৰাইজৰ লগতে মুকুল গাঁৱৰ নৱজাগৃতি যুৱ সংঘৰ সকলোকে শলাগ লয়। এই চূড়ান্ত ফুটবল খেলখনত জয়ী হয় ডুমডুমা দিয়ামুলি ফুটবল ক্লাব। চূড়ান্ত ফুটবল খেলখনত 10,000তকৈ অধিক লোকে উপভোগ কৰে। চতুৰ্থ দ্বিবাৰ্ষিক হগ্ৰাবীৰ ফুটবল কাপ পৰিচালনা সমিতিৰ সভাপতি বসন্ত সোণোৱালৰ স্বায়ত্তশাসিত পৰিষদ 1 নং মেঘেলা সমষ্টিৰ কাৰ্যবাহী সদস্য উপসভাপতি অশোক ৰয়, ফিৰণ ওৰাং, সম্পাদক প্ৰণৱ সোণোৱাল। হগ্ৰাবীৰ আলোচনী প্ৰকাশৰ নেপথ্যত সম্পাদনা সমিতি সভাপতি বসন্ত সোণোৱাল, তত্ত্বাৱধায়ক প্ৰণৱ সোণোৱাল, সহকাৰী তত্ত্বাৱধায়ক ভুৱন বৰুৱা, বিশ্বজিৎ সোণোৱাল, সম্পাদক ভাগ্যজ্যোতি সোণোৱাল, সহ সম্পাদক মৃদুল সোণোৱাল, জিতু সোণোৱাল, প্ৰকাশক হগ্ৰাবীৰ পৰিচালনা সমিতি অলংকৰণ আৰু মুদ্ৰণ ৰূপু প্ৰিণ্টিং প্ৰেছ। হগ্ৰাবী কাপ 2025 নৱজাগৃতি যুৱ সংঘৰ উদ্যোগত মুলুক গাঁওবাসীৰ সমূহ ৰাইজৰ সহযোগত চতুৰ্থ টাইম তেওঁলোকে আৰম্ভ হৈছে আৰু ধুনীয়া আজি চূড়ান্ত খেল বাৰেকুৰি আৰু দিয়ামুলিৰ মাজত হ'ব। খুব ধুনীয়া খেল, খুব ধুনীয়া পৰিচালনা হৈছে আৰু দেখিছে সিমান ৰাইজৰ সমাগম হৈছে আৰু বিশেষকৈ এই অঞ্চলত নৱজাগৃতি যুৱ সংঘই আগৰ পৰা ইয়াত খেল পাতি আছে আৰু এই অঞ্চলৰ প্ৰতিনিধি হিচাপে যিখিনি আমি সহায় সহযোগ কৰিবলৈ গোটেই সহায় সহযোগখিনি আগবঢ়াইছোঁ। তাৰ বাবে আজি এই ধুনীয়াকৈ খেলখন আৰু ৰাইজৰ সহযোগত এই খেলখন হৈছে। মই নৱজাগৃতি যুৱ সংঘৰ সমূহ সদস্যক মুলুক গাঁওবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ যে ইমান সুন্দৰকৈ এই খেলখন এনেকুৱা ভিতৰুৱা এটা অঞ্চলত যে পতাৰ বাবে। আৰু ইতিমধ্যে আপোনালোকে গম পায় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া খেলৰ প্ৰতি খেল মহাৰণ পাতি খেলক যিদৰে তেওঁ আগবঢ়াই আনিবলৈ চেষ্টা কৰিছে, যাৰ বাবে আজি সমূহ গাঁৱে ভূঞে আজি খেলসমূহ আজি আগবাঢ়ি আহিছে। মই সমূহ খেলুৱৈ আজি দুটা দলৰ খেলুৱৈ মই শুভেচ্ছা জনাইছোঁ আৰু নৱজাগৃতি যুৱ সংঘ আৰু মুলুক গাঁওবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। প্ৰথমতে মই সকলো ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে হগ্ৰাবীৰ কাপ ফুটবল প্ৰতিযোগিতা যিখন সেইখন মুলুক গাঁৱৰ যুৱ সংঘ আৰু স্থানীয় ৰাইজক লৈ মুলুক গাঁওবাসীৰ ৰাইজে এইখন নিজৰ ঘৰৰ বৰ সকাম নিচিনা পাতে আৰু এই বৰ সকামখনত অঞ্চলটোৰ সকলো ৰাইজে যি প্ৰভূত প্ৰেৰণা যোগায়, সেই প্ৰেৰণাখিনিয়ে আমাৰ লগতে আমাৰ যুৱ সংঘৰ কাৰ্যকৰ্তাসকলৰ কাৰণেও আশীৰ্বাদ স্বৰূপ হয়। আৰু আজি দেখিছে যোৱা 26 তাৰিখৰ পৰা অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত 16টা টীমে অংশগ্ৰহণ কৰাৰ পিছত আজি ফাইনেল চূড়ান্ত খেলত আমাৰ দিয়ামুলি আৰু প্ৰকাশন হগ্ৰাবীৰ পৰিচালনা সমিতি অলংকৰণ আৰু মুদ্ৰণ ৰূপু প্ৰেছ তালা।
তিনিচুকীয়াৰ ঢলাৰ পৰা বাহুবলীৰ ৰিপৰ্ট নিভা ইমান সুন্দৰ এটা প্ৰতিযোগিতা হৈছিল দুয়োটি দলে তেওঁলোকৰ নিজৰ পাৰদৰ্শিতাখিনি প্ৰদৰ্শন কৰাৰ পিছত তিনি সমতা স্থাপনত পিছত ট্ৰাইব্ৰেকাৰ হ'ল বা আমাৰ ছাডেন ডেথ হ'ল আৰু ছাডেন ডেথ ছিষ্টেমত দিয়ামলীয়ে জিকিবলৈ সক্ষম হ'ল আৰু ইয়াত দুয়োটা দলে সুন্দৰ খেল প্ৰদৰ্শন কৰিছে আৰু আমি অগ্ৰাবীৰ কাপক আচলতে যি ধৰণে আগবঢ়াই লৈ যাব খুজিছোঁ দুয়োটা দলে তেনেকৈ সহযোগ কৰিছে বুলি কেনে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।